কন্ডিশনৰ ষ্টিয়াৰিং 2,20,000 টকাত আপোনালোকক ইন্স্যুৰেন্স পলিউশন নাম ট্ৰান্সফাৰ এ টু জেড সাৰ্ভিসিং লৈকে মই কৰি দিম। হাই গাইজ, আপোনালোকৰ কাৰণে বহুত দিন পিছত ডিটেইলছৰ এখন বলেৰো ভিডিঅ' লৈ আহিছোঁ আৰু বলেৰোখন হ'ব পাৰে 12 চনৰ, কিন্তু কণ্ডিশ্যন A1। মই যোৰহাটৰ পৰা লৈ আহিলোঁ গাড়ীখন, একো এটা প্ৰব্লেম পোৱা নাই। আপোনালোকে চাগে মই যোৰহাটৰ পৰা অনা ভিডিঅ'টো চাইছে আৰু গাড়ীখন মই ৰাতি লৈ আহিছোঁ ইমান কুঁৱলীত ঠাণ্ডাত, কিন্তু গাড়ীখনৰ একো এটা প্ৰব্লেম পোৱা নাই। আৰু গুৱাহাটীত আহি মই ডিটেইলছৰ ভিডিঅ' বনাম যে মই টাইমে পোৱা নাছিলোঁ, ক'ত ক'ত ঘূৰি আছিলোঁ এইকেইদিন, অলপ নিউ ইয়েৰ বুলি পিকনিকো গ'লোঁ আৰু বাকী গাড়ীও উঠালোঁ। একচুৱেলি এখন 2012 চনৰ সেইদিনা যোনজন মানে যোৰহাটৰ পৰা লৈ আহিছিলোঁ, দাম ৰাখিছোঁ 2,20,000 টকা আৰু অল্ড মডেল ষ্টিয়াৰিঙো নহয়, নিউ কণ্ডিশ্যনৰ ষ্টিয়াৰিং 2,20,000 টকাত আপোনালোকক ইন্স্যুৰেন্স পলিউশন নাম ট্ৰান্সফাৰ এ টু জেড সাৰ্ভিসিং লৈকে মই কৰি দিম। গাড়ীৰ দাম একো নাই। আপোনালোক যদি লাগে মোক স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব, ইয়াতো কিবা এটা চাই দিম। আপোনালোক যদি দূৰৰ পৰা আহে মই কিবা এটা চাই দিম। গাড়ীখনৰ কণ্ডিশ্যন বুলিবলৈ কি ক'ম আৰু, এখন দূৰত যাব পাৰে য'তে যায়। গাড়ী এখন মেইন হ'ল ইঞ্জিনটো। আপোনালোকৰ ইঞ্জিনটো ৰাতি 12টা বজাত 1টা বজাত গাড়ীখনৰ ইঞ্জিনটোহে প্ৰব্লেম দিব পাৰে। এই বডিত বোলে অকণমান দাগি আছে কিবা আছে, এইবিলাকে প্ৰব্লেমটো নিদিয়ে। ইঞ্জিন কণ্ডিশ্যন A1। আপোনালোক গাড়ীখন লওক আৰু চলক, নিজে ইঞ্জিনটো চলাই গম পাব। M2 DI ইঞ্জিন হয় এখন। ৰানিং হৈছে আপোনাৰ ৰানিং 1 লাখ কিমান আছে মই দেখাই দিম এতিয়া ৰানিংটো। আৰু গাড়ীখন দেখাই আছোঁ চাৰিওফালৰ পৰা, ৰেড কালাৰৰ হয়। আৰু গাড়ীখন ষ্টাৰ্ট কৰি মেলি ভিতৰৰ ইণ্টেৰিয়ৰ চব দেখাই দি আছোঁ মই আপোনালোকক। চব এতিয়া এইটো চাওক গাড়ীখন। গাড়ী বুলিবলৈ মই ক'ৰবাত অলপ দাগি দুগা আছিলে, গোটেই কামখিনি কৰি পেলালোঁ। গাড়ীৰ এতিয়া বৰ্তমান একো কাম নাই। এইফালে পিছৰ টায়াৰ দুটা কণ্ডিশ্যন চব ঠিকেই আছে, পিছৰ টায়াৰকেইটা চব কণ্ডিশ্যন ঠিক আছে। আগৰকেইটা স্পেয়াৰ টায়াৰটো কণ্ডিশ্যন অলপ বেয়া, পুৰণা হৈছে ন। আৰু এইটো টায়াৰ কণ্ডিশ্যনো চব ঠিকেই আছে। আৰু আগৰকেইটা মই যদি দাম মিলে আগৰ টায়াৰকেইটাও মই দেখাই মেলি কিবা এটা মিলা মিছা কৰি দিম আপোনালোকক। এতিয়া মই ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ। এইটো চাওক, ষ্টিয়াৰিংটো আপোনাৰ হৰণটো শুনিছে, ইয়াতে মিউজিক চিষ্টেমটো মই আনি ৰাখি দিছোঁ। এইটো যদি পাৰোঁ মই ফিটিং কৰি দিম। আৰু গাড়ীখন এইটো ইণ্টেৰিয়ৰটো, আৰু এইখন আগৰ দিনৰ এনেকুৱা এটা ষ্টিয়াৰিং থাকে, এইটো নিউজখনৰ ষ্টিয়াৰিংটো হয়। আৰু চিট কভাৰ লাগি আছে ধুনীয়া, এইটো চাওক। আৰু পিছফালেও ধুনীয়া চিট কভাৰ লাগি আছে, ক'তো অলপো বডি খোৱা নাই। যি আছিলে কাম মই কৰি দিছোঁ গাড়ীৰ, আপোনালোক নি চলাই থাকিব লাগে খালি। আৰু এইবিলাকো ধুনীয়া হৈ আছে, চাওক কিমান ধুনীয়া হৈ আছে, অলপো বাবলিংছ নাই কিবা নাই। আৰু লাইটটো এইবিলাক চাওক, চিট চাওক ভিতৰৰ পৰা দেখাই দিছোঁ গোটেইখন। এইটো এচিলি মডেল, পাৱাৰ উইণ্ডো নাহে ইয়াতে। আপোনালোক পাৱাৰ উইণ্ডো লগাওঁ বুলি ক'লে নিজে লগাই ল'ব পাৰে। এইটো পাৱাৰ উইণ্ডোটো আপোনালোকৰ নিজৰ কথা। এইটো চব পিছফালৰ চিট কভাৰ চব ধুনীয়া হৈ আছে গাড়ীৰ। বেক চাইডৰ পৰা দেখাই দিওঁ খুলি পিনে একবাৰ। যোৰহাট ৰেজিষ্ট্ৰেশ্যন, মই যোৰহাটৰ পৰা আনিছিলোঁ গাড়ী, আপোনালোক গম পাইছে। এইটো পিছৰ চক চিটটো মই এক ছেকেণ্ড দেখাই দি আছোঁ আপোনাক। এইটো চাইডৰ পৰা চক। আৰু ইঞ্জিনটো মই দেখাই দিম আপোনালোকক। গিয়াৰ AC ৰানিং, পূৰা AC ৰানিং হৈ আছে। গাড়ীৰ কাম একো নাই। এইবিলাকো চক অৰিজিনেল লাগি আছে। আধা গাড়ীখন অৰিজিনেল কালাৰতে আছে, খালি ক'ৰবাত অলপ ক'ৰবাত কালাৰৰ কাম মই কৰি দিছোঁ, বেছি নহয়, অলপ। বাকী চব অৰিজিনেল পেইণ্টতে আছে গাড়ীখন। এইফালে চব চিট, এইটো আপোনালোকে এনেকৈ জপাই ৰাখি দিব পাৰে। এনেকৈ জপাই ৰাখি দিবলৈ গ'লে জপাই ৰাখিব পাৰে পিছত। আৰু আগ চাইডৰ পৰা চব ধুনীয়া আছে গাড়ীখন। আৰু বলেৰো মানে এইটো দামত বহুতে চিয়নে বিক্ৰী কৰে, মানে কিবা বেলেগ গাড়ীয়ে বিক্ৰী কৰি আছে। মই আপোনালোকক কমত দিবৰ কাৰণে চেষ্টা কৰোঁ, যিমানটো পাৰোঁ কমত দিব ট্ৰাই কৰোঁ। মই হৰণ লগালোঁ গাড়ীখন আৰু চাৰ্ভিচিং কৰি দিম। কালাৰ একো কাম নাই এতিয়া বৰ্তমান গাড়ীখনত। মই বনেটটো খুলি ষ্টাৰ্ট কৰি গাড়ীখন দেখাই আছোঁ। চক ইঞ্জিনৰ কণ্ডিশ্যন চক, বনেট চিল আছে গাড়ীৰ।
আৰু ইঞ্জিনৰ কণ্ডিশ্যন চব পুৰা এক ফুটা লিকেজ নাই গাড়ীত, ব্ৰেক কম্প্ৰেছাৰ নাই, লিকেজ নাই, ক'তো অলপ খোৱাও নাই বডি চব, এইবিলাক চব পুৰা চিল আছে গাড়ীৰ, এইবিলাক ক'তো নাই। আপুনি গাড়ীখন যদি আপোনালোক আহে ইমানটো বাজেটত চাওঁ বুলি ভাবিলে আপোনালোকৰ গাড়ীখন এনেও পচন্দ হৈ যাব, মই জানো। আহিব আৰু মই এখন গাড়ীৰ কথা কাকো ফটো বিচাৰি আছে, মই ফটো মৰা নাই, এতিয়া 2-এটা ফটো মাৰিমহে, তাৰপিছতে দিম। এতিয়া মই ষ্টাৰ্ট কৰি দেখাই আছোঁ গাড়ীখন। ঐ ষ্টাৰ্ট কৰা। এইটো ষ্টাৰ্ট হৈ গ'ল গাড়ীখন। এইটো ব্ৰেক কম্প্ৰেছাৰ নাই, গাড়ী মই দেখাই দি আছোঁ চব। গাড়ীত কোনো ধৰণৰ ব্ৰেক, এই ষ্টাৰ্টটো বন্ধ কৰা, ষ্টাৰ্টটো বন্ধ কৰা। গাড়ীত কোনো ব্ৰেক কম্প্ৰেছাৰ নাই, নতুন বেটেৰী পাব, বেটেৰী ৱাৰেণ্টি পাব আপোনালোকে। আৰু যদি লওঁ বুলি ভাবে ডাইৰেক্ট মোক কণ্টেক্ট কৰিব, গাড়ী লৈ যাব। আৰু আগফালৰ পৰা ধুনীয়া হৈ আছে, লাইটৰ পোহৰ চোহৰ চব ঠিক আছে। আৰু ডাইৰেক্ট মোৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ল। আৰু গাড়ীখন আপোনালোকে নি বলেৰো এইটো বাজেটত নি আপোনালোকে ভাল পাব, মই জানো। এইটো বাজেটত বলেৰো নাপায়ো, আৰু পালেও ক'ৰবাত মোৰ গাড়ীখনত ক'তো অলপো বডি খোৱা খুৱাই ক'তো হৈ থকা নাই। 1 নম্বৰ গিয়াৰটো লগাই দিয়া। কি আৰু ৰাতিয়ে আপোনালোকক দেখালোঁ, দিনততো মই টাইম নাপাওঁ, মোৰ দোকানো আছে ঘৰতে বিৰুবাৰীত। আৰু ৰাতিয়ে যিমানটো পাৰোঁ গোটেই গাড়ীখন দেখাব চেষ্টা কৰিলোঁ। আৰু দিনত লাগিলে মই দিনতো আপোনালোকক ভালকৈ গাড়ীখন এবাৰ দেখাই দিম, আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল। গাড়ী দাম হিচাপত গাড়ী ঠিক পাব আপোনালোকে, কোনো টেনশ্যন ল'ব নালাগে। ইঞ্জিনৰ ইছ্যু কেতিয়াও নাপায়, মই এইটো জানো। আৰু গাড়ীখন মেইন মেইনটেনেঞ্চৰ ওপৰতে আহে। এইটো দামত 2,20,000 আপোনালোকে চাব পাৰে। আৰু মই ক'লোঁ কি দূৰৰ পৰা যদি আহে এইটোতো আপোনালোকক কিবা এটা মই কম বেছ কৰি মিলাই দিম গাড়ীখন যদি হয়। আৰু এয়াই গাড়ীখন দূৰৰ পৰা অলপ দেখাই দিওঁ। দূৰৰ পৰা ধুনীয়া লাগি আছে গাড়ীখন। আৰু ৰাবিং টেপলন চব মাৰি থোৱাই আছে গাড়ীখন। তেওঁ দিনত আহিব, মই পলিচ এটা মোৰ ফালৰ পৰা মাৰি দিম আপোনালোকক, যিটো পাৰোঁ যিমানটো পাৰোঁ। ৱাশ্বিং পলিচ যিটো পাৰোঁ মই কৰি দিম আপোনালোকক। বাকী একো চিন্তা কৰিব নালাগে, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব মোক। দামো মই কম ৰাখিছোঁ। আৰু এখন বাইদেউ এজনী খালি খুৰা আৰু খুৰী দুইজন মানে অফিচত অহা যোৱা কৰিছিল এখন গাড়ী দি। এতিয়া তেখেতলোকে মানে কেতিয়াবা ঘৰত অহা যোৱা কৰে। এতিয়া তেখেতলোক সৰু গাড়ী এখন লাগে কাৰণে এখন গাড়ী বিক্ৰী কৰি দিল, নহ'লে এখনো বোলে বিক্ৰী নকৰিলে। তেহেঁতি মানে বহুত মৰমত ৰখা গাড়ী, আপোনালোকে চাইছে এই ভিডিঅ'টো মোৰ। দৰ্জা চৰ্জা চব চিল আছে গাড়ীখনৰ, আৰু কোনো ধৰণৰ ইঞ্জিন ইছ্যু নাপায়। বডি চাউণ্ড ছাছপেনশ্যনৰ কিবা কিবি একো নাই। আৰু হ'লে আৰু যোনে কণ্টেক্ট কৰিব আগত মই তেখেতকে ওলাই দিম গাড়ীখন, মোক কণ্টেক্ট কৰিলে হ'ল খালি। আৰু মই ষ্টাৰ্ট কৰি মেলি এতিয়া চলাই যাওঁতে দেখাম গাড়ীখন আপোনালোকক। এতিয়া মই ওলাই যাম যেতিয়া দেখাই দিম গাড়ীখন গোটেইখিনি। আপোনালোকে এতিয়া গাড়ীখন মই লৈ আহিছোঁ, ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ। পিক আপ চব, পিক আপৰ একো ইছ্যু নাই। ৰানিং হৈছে 165,267, মানে 1,65,000। আৰু এইটো পুৰা জেনুইন গাড়ী, বেছি মানে এইটো বলেৰো হিচাপত 2012 চনৰ বেছি চলাই নাই। আৰু চলাবৰ কাৰণেও কিমান কমফৰ্ট গাড়ীখন। এতিয়া মই ওলাইছোঁ, একো প্ৰব্লেম নাপায় গাড়ীখন লৈ। আমি যোৰহাটৰ পৰা ইমান ৰাতি লৈ আহিছোঁ গাড়ীখন, দেখা পাইছে একো প্ৰব্লেম নাই। মই গোটেই ৰাতি লৈ আহিছোঁ গাড়ীখন। বেটেৰীটো নতুন লগাইছোঁ। মই পুৰা নতুন বেটেৰীয়ে লগাই দিছোঁ, আগৰ বেটেৰীটো ভালেই আছিলে। আৰু গাড়ীখনৰ আপোনাৰ ভিতৰটো এইটো, আৰু আগফালৰ পৰা লুকছটো চব চলাই গৈ থাকিলে অলপো হিলা চিলা নাই। আৰু হৰণটো শুনিছে ন, পপো হৰণ লগাই দিছোঁ। আৰু ভাল কণ্ডিশ্যনৰ গোটেই ভিডিঅ'টো আপোনালোক মানে চাব গাড়ী। আৰু বেলেগ ক'ৰবাতো চাব, এইটো ৰেটত নাপায় কিন্তু বলেৰো। এই পুৰণা এনেকা যে হেণ্ডেল, এইটো ৰেটৰে মানে বিক্ৰী কৰি আছে বহুতে। 2 লাখ 1 লাখ 7-8 চনৰে বিক্ৰী কৰি আছে 2 লাখ টকাত মই জনাত। কিন্তু মই আপোনালোকক কমত আনিছোঁ গাড়ীখনৰ। মই গোটেইখিনি মানে ৰাবিং চাবিং গোটেই অলপ কালাৰৰ কাম আছিল, গোটেইখিনি কৰি দিছোঁ। তাৰপিছত এইটো ইমিউলিজাৰ থকা বলেৰোখন হয়, M2 DI ইঞ্জিন। গাড়ীৰ একো প্ৰব্লেম নাপায়, লৈ গৈ থাকিলে হ'ল। এতিয়া মই ঘৰত যাম, আৰু স্ক্ৰীণত দিয়া নাম্বাৰটোত মোক কণ্টেক্ট কৰিব আপোনালোকক যদি লাগে মানে কি বলেৰোখন ল'ব পাৰে। এইটো গাড়ী মজা কণ্ডিশ্যন। এতিয়া মই ঘৰলৈ ওলালোঁ, 8 গাঁৱত ভিডিঅ'টো বনাইছিলোঁ।
আৰু মানে XUV 500 খনো আছে এখনতো মই এটা পুৰা ভালকৈ আপোনালোকক ডিটেইলছত ভিডিঅ' বনাম আৰু ইয়নখনৰ কথাটো গম পাইছে কালি ইয়নৰ ভিডিঅ'টো দিলো মই ইয়নখনৰো কথা বাৰ্তা হৈ আছে আৰু কম বেছ কিবা এটা ইয়নখনতো কৰি দিম যদি লাগে আৰু এখন বলেৰোখনো যদি লাগে দুইখন ৰেড স্কৰপিঅ' অকে সৰি XUV ব্লেক XUV মানে লুকছে মই বেলেগ আৰু কিমানত বিক্ৰী কৰি আছে গম পায় চাগে XUV 13 চনৰ লাষ্ট ফাৰ্ষ্ট অনাৰ W8 মই জানা 4 লাখ বিক্ৰী হৈ আছে মোৰখন কিবা এটা মানে কম বেছ কৰি দিম ৰেটটো মানে গাড়ীখন লগত ডিটেইলছত ভিডিঅ' বনাই মই দেখাম আৰু গাড়ী এখন লৈ যাতে যে আপোনালোক একো বনাই থাকিব নালাগে ডাইৰেক্ট চলাই থাকক এইটো কণ্ডিশ্যনৰে মই গাড়ী আনো আৰু বিচাৰোঁ এনেকৈ এখন আপোনালোকে গাড়ীখন ল'ব পাৰিলে মোৰো ভাল লাগে কিছুমান কম দামী গাড়ীত চক 1,20,30,000 টকা দামী গাড়ীত কি হয় মানে আনি পিনে বনাই মেলিলে নোপোচায় আৰু ছেকেণ্ড হেণ্ড গাড়ীত অলপ চলপ সৰু সুৰা কিছুমান কাম থাকে নাথাকা নহয় যি হ'লেও মানে সৰু সুৰা কিবা এটা নহয় কিবা এটা কাম ওলায় আৰু এইবিলাক কৰি মেলি মানে নোপোচায় গেৰেজৰ চাৰ্জ গম পায় লেবাৰ মানে কিবা কালাৰৰ কাম কৰিব গ'লে গাড়ী এখন 10,000 5,000 টকা যায় তাৰপিছত AC গেছ বনাওঁতে আজিকালি 1,500 টকা লৈ লয় চবখিনি এইখনৰো AC ৰানিং আপোনালোক লৈ পাৱাৰ উইণ্ডো খালী নাই ঠিক আছে এতিয়া মই ঘৰৰ কাৰণে ওলাওঁ যদি লাগে মোক কণ্টেক্ট কৰিব গোটেইখিনি মই দেখাই দিলোঁ ভিডিঅ'ত আৰু দিনতো মই একদিন টাইম পালে ওলাই লৈ আহিলে গোটেইখন গাড়ীৰ ভিডিঅ' ভালকৈ পূৰা দেখাম আৰু এতিয়া ধোৱা মেলা নাছিলোঁ গাড়ীখন লেতেৰাই হৈ আছিল তেওঁ দেখাত ধুনীয়া হৈ আছে নাই ধোৱা এনেই মুচি দিছোঁ খালি তেওঁ গাড়ীখন দেখাত ধুনীয়াই হৈ আছিল কিন্তু আৰু বলেৰো গাড়ীখন এনেও বহুত ডিমাণ্ড হোৱা গাড়ী মোক কণ্টেক্ট কৰিব মাইলেজো ভাল এখনৰ আপোনাৰ কিমান কম 20ৰ ওপৰতে পাই যেন লাগে মই 1,500 টকা তেল ভৰাইছোঁ যোৰহাটত ব্লিম কৰি আছিলে যোৰহাট টিয়কত ভৰাইছোঁ 1,500 টকা তেল মই গুৱাহাটীত আহিও কিমান টকা তেল থাকি গৈছে গাড়ীত আৰু চলে মই ভাবিছিলোঁ মাইলেজটো আইডিয়া পোৱা নাছিলোঁ তেওঁ মানে 20ৰ ওপৰতে ধৰক মাইলেজ আজিলে ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ আৰু স্ক্ৰীণত দিয়া নাম্বাৰটো মোক কণ্টেক্ট কৰিব আৰু বেলেগ মোক লাইক ফলো সাবস্ক্রাইব সব করে রাখি দিব আপনাদের কারণে মই আর ভাল ভাল গাড়ি আনি থাকিম আর মোক ডাইরেক্ট কন্টাক্ট করব স্ক্রিনত মোর নাম্বার দিয়াই থাকে ডাইরেক্ট মোক কন্টাক্ট করব ঠিক আছে